নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ দেহবসান ঘটাটো সঁচা কথা। এক মৰ্মান্তিক ঘটনা হ'ল সেই চিনেমা জগতৰ সেই অভিনেতাৰ লগত। আৰু সেই জয়ন্ত দাস বা তেখেতৰ পৰিচিত আৰু এটা নাম আছে ৰাজু দা। ৰাজু দা বুলি ক'লে বেছি প্ৰায় মানুহেই চিনি পায় ৰাজু দা বুলি ক'লে। আৰু সেই ৰাজু দা চিনেমাতে হওক বা চিৰিয়েলতে হওক তেখেতে অভিনয় কৰিব নোৱাৰা এনেকুৱা এটা কেৰেক্টাৰ নাই। সকলোবিলাক কেৰেক্টাৰতে সেই ৰাজু দাই অভিনয় কৰিব পাৰে। আৰু সেই ৰাজু দাই সেই জয়ন্ত দাসে বহুকেইখন চিনেমাত কাম কৰিছিল, যেনে ধৰক পিতা পুত্ৰ, নায়ক, কন্যাদান, ৰামধেনু। এইকেইখন যদি আপোনালোকে চিনেমা চাই আছে, তাত সেই চিনেমাকেইখনত অভিনয় কৰা সেই ৰাজু দাসে বা সেই জয়ন্ত দাসৰ আপোনালোকে কমেডিয়ানখিনি চিনেমাত যি ধৰণে কাম কৰে এইখিনি আপোনালোকে চাবচোন, কি ধুনীয়া লাগে নহয় জানো? সঁচাই ভাল লগা। এটা কথা মই আপোনালোকক ক'ম, যাক আমি বেছি ভাল পাওঁ, অকল আপুনি মই বুলিয়ে নহয়, সকলোৱে যাক ভাল পায়, যি ভাল কাম কৰে, কাৰো অন্যায় নকৰে, ভাল চিন্তা কৰে, সেই মানুহবিলাকক ভগৱানে অতি সোনকালে ওপৰলৈ লৈ যায়। এই কথাষাৰ যে মই আপোনালোকক ক'লোঁ, এই কথাষাৰ সঁচাকৈ হয়নে নহয় আপোনালোকে কওকচোন? যোন ভাল মানুহ, যোনে দেশৰ হকে, গাঁৱৰ হকে, ল'ৰা ছোৱালীৰ বাবে, চিনেমাৰ বাবে যদি ভাল কিবা কৰে নহয়, যোনেই নহওক কিয়, সেই ভাল মানুহজন অতি সোনকালে মৃত্যু হয়। সেই মানুহজনক ভগৱানে কিয় কেলৈ লৈ যায় সেইটো নাজানো। আৰু যোন বেয়া মানুহ, আপোনালোকে চাবচোন, আপোনালোকৰ গাঁৱৰ কথাই কৈছোঁ, যোন চোৰ ডকাইত, নকৰিবলগীয়া কাম নাই, তাৰ নৰপিশাচ, যোনেই নহওক কিয়, সেই মানুহজনক মদ খাই অলিয়ে গলিয়ে পৰি থাকিব, ঠাণ্ডাতে পৰি থাকিব, সেইটোত নমৰে। ভাল মানুহ তাত ঠাণ্ডাৰ বিচনাত শুই থাকিলে, গৰম কাপোৰ লৈ শুই থাকিলে মৰি থাকিব। সঁচাকৈ দুখ লাগিছে, বেয়াও লাগিছে। আৰু সেই জয়ন্ত দাসৰ বা সেই ৰাজু দাৰ চিনেমা ময়ো চাওঁ। আৰু সেই ৰাজু দাৰ অভিনয় কৰা সেই ভাড়াঘৰ সেই চিৰিয়েলখন আপোনালোকে নিশ্চয় চাইছে চাগে। সঁচাকৈ ভাল লগা, মনোৰম। আমি প্ৰত্যেক দিনাখনে সেই চিৰিয়েলখন চাইছিলোঁ। আৰু সেইখিনি সময়তে আমি বেহাৰবাৰী আঠপুছৰ এই চিৰিয়েলখনো আমি চাইছিলোঁ। কিন্তু লাহে লাহে আজিও চাওঁ, কিন্তু বেহাৰবাৰী আঠপুছৰ যি অভিনয় চৰিত্ৰ কিন্তু লাহে লাহে বেয়া হ'বলৈ ধৰিছে, অকণমান আধুনিকীকৰণ হৈ গ'লগৈ। কিন্তু সেই ভাড়াঘৰৰ সেই চৰিত্ৰ বা সেই চিৰিয়েলখন কিন্তু সঁচাকৈ ৰাইজে আঁকোৱালি লৈছিলে, মানুহে ভাল পাইছিলে। সঁচাকৈ মই আপোনালোকক পুনৰ কওঁ, যোন ভাল মানুহ থাকে নহয়, সেই ভাল মানুহখিনিক কিন্তু ভগৱানে সোনকালে লৈ যায়। আৰু সেই বেয়া মানুহখিনিক বহু সময় খাবলৈ দিয়ে। সেই বেয়া মানুহখিনি শেষলৈ ভাল নহয়গৈ, সিহঁতে বেয়া হৈ মৰেগৈ। কিন্তু সেই জয়ন্ত দাসে বা সেই ৰাজু দাই এটা ইণ্টাৰভিউত, এটা সাক্ষাৎকাৰত কৈছিলে, সেই কথাখিনিও মই বহুত দিনতে শুনিছিলোঁ, আজিও মোৰ মনত আছে, যে আপুনি এদিনটো মৰিবই বা ময়ো মৰিম। যি ধৰণে জয়ন্ত দাস বা ৰাজু দাৰ মৃত্যু হৈছে, আমিও এদিন মৃত্যু হ'ম। কিন্তু মই কালিলৈ মৃত্যু হ'ব পাৰোঁ, বা ভিডিঅ'টো এতিয়া মই ৰেকৰ্ড কৰি আছোঁ, ৰেকৰ্ড কৰি হোৱাৰ পিছতে মই মৃত্যু হ'ব পাৰোঁ। মই কালিলৈ মৃত্যু হ'ব পাৰোঁ, পৰহিলৈ মৃত্যু হ'ব পাৰোঁ। আপুনিও ঠিক তেনেকৈ আপোনাৰ লগত কাইলৈ কি হ'ব আপুনি নাজানে, বা আপুনি মোৰ ভিডিঅ'টো চোৱাৰ পিছতেই আপোনাৰ কি হ'ব আপুনি সেইটোও নাজানে। আৰু সেই কথা ৰাজু দায়েও নাজানিছিলে বা জয়ন্ত দাসেও গম পোৱা নাছিল। জয়ন্ত দাসৰ মৰিবলগীয়া হোৱা নাছিল, কিন্তু জয়ন্ত দাসৰ কিছু বেমাৰ হৈছিল দেহত, আৰু সেই বেমাৰে জয়ন্ত দাসক বৰ্তমান আমাৰ মাজৰ পৰা লৈ গ'ল। মই পুনৰ কৈছোঁ, ভাল মানুহক বহুত দিন নথয় এই পৃথিৱীত, লৈ যাব টানি আজৰি। আৰু বেয়া মানুহখিনিক থৈ দিব, যা তহঁতি থাক, কৰ, অন্যায় কৰ মানুহক, এনেকুৱা ধৰণৰ কথা। সঁচাকৈ আপোনালোকে যদি পিতা পুত্ৰ, নায়ক, আৰু কি কি চিনেমা আছিলে মই নিজেই পাহৰিলোঁ, মই এই কথাখিনি ক'বলৈ যাওঁতে, ৰামধেনু, এইকেইখন চিনেমাত সঁচাকৈ সেই জয়ন্ত দাসে অতি আচৰিতভাৱে তেখেতে অভিনয় প্ৰদৰ্শন কৰিছিল, আৰু অসমৰ ৰাইজে, জনসাধাৰণে আদৰি লৈছিল। সঁচাকৈ তেওঁৰ কমেডিখিনি, মই যে আপোনালোকক ক'লোঁ, সেই জয়ন্ত দাসে বা সেই ৰাজু দাই এখন চিৰিয়েলতে হওক বা এখন চিনেমাতেই হওক, এনেকুৱা এটা কেৰেক্টাৰ তেখেতে অভিনয় কৰিব নোৱাৰোঁ বুলি নকয়। আৰু সেই ৰাজু দাই সকলো মানুহৰ লগতে মিলি যায়। আৰু সেই
ৰাজু দাৰ সেই জয়ন্ত দাসৰ সখীয়ে কোন আপোনালোকে জানে নাই? বৰলা কাই বুলি আপোনালোকে শুনিছে? বৰলা কাই তেখেতৰ সখীয়ে। সঁচাকৈ অকল চিনেমা জগতত জড়িত হৈ থকা সেই অভিনেতাসকলেই বা অভিনেত্ৰীসকলে দুখ প্ৰকাশ কৰা নাই, সেই দুখ আমিও প্ৰকাশ কৰিছোঁ, যিহেতুকে এজন ভাল মানুহ আমি হেৰুৱাই গৈছোঁ। মই যে আপোনালোকক কৈছিলোঁ, সেই জয়ন্ত দাসে এটা ইণ্টাৰভিউত, এটা সাক্ষাৎকাৰত কৈছিল যে আপুনি যদি মৰি যায়, সেই মৰি দিওঁতে আপোনাকতো জ্বলাবলৈ বা আপোনাৰ সেই মৰাৰ সময়ত খবৰ ল'বলৈ কোনোবাতো আহিব। 100টা মানুহ হ'ল যেনিবা সেইদিনাখন আপোনাক জুই জ্বলাওঁতে বা আপোনাক সেৱা সৎকাৰ কৰি সেই শ্মশানলৈ লৈ যাওঁতে, সেইখিনি সময়তে 2টা মানুহে যে কান্দি কান্দি উচুপি উঠে যে, আপোনাৰ ঘৰৰ সম্পৰ্কীয় মানুহৰ কথা কোৱা নাই মই। সেই জয়ন্ত দাসে যি ধৰণে কথাখিনি কৈছে, মই আপোনালোকক সেই ধৰণে কৈছোঁ যে বেলেগ কোনোবা মানুহ এজনে যে অচিনাক্ত মানুহ বা আপোনাৰ ঘৰৰ সম্পৰ্কীয় নহয়, বেলেগ এজন মানুহ, আপোনালোকৰ গাঁৱে হওক বা বেলেগ চহৰেই হওক বা বেলেগ ক'ৰবাই হওক, যে আপোনাৰ কথা ভাবি সেই মানুহজনে যে সেই শ্মশানত আপোনাক যেতিয়া নেকি চিতাত আমাৰ অসমীয়া মানুহবিলাকক পুৰি পেলাই আৰু সেই মুছলমান সম্প্ৰদায়ৰ মানুহসকলক কবৰত দফনাই থয়, আৰু সেই আপোনাক যেতিয়া নেকি চিতাত তুলিব, জুই লগাবলৈ ল'ব, সেইখিনি সময়ত যে কোনোবা অচিনাক্ত মানুহ এজনে বা দুজনে বা মহিলা এগৰাকীয়ে কান্দি কান্দি কয় যে জয়ন্ত দা, মানুহজন সঁচাকৈ জয়ন্ত দা কৈ পালোঁ নি? ৰাজু দাহে আছিলে ন? সেই ৰাজু দা মানুহজন সঁচাকৈ ভাল আছিলে দেই। কেলেনো মৃত্যু হ'ল, কিয় মৃত্যু হ'ব লগা হ'ল, কিয় আমাক এৰি থৈ গ'ল, সেই কথাটো মোৰ মনত আজিও খেলাই আছে। সঁচাকৈ সেই কথাখিনিয়ে মোৰ গাত লাগি গ'ল যে তেখেতে কৈছে যে মৰাৰ পিছতো যে আপুনি যেতিয়া মৰিব, যেতিয়া আপোনাক খৰি দিবলৈ আহিব, সেই খৰি দিয়াৰ সময়ত কোনোবা সম্পৰ্কীয়, ঘৰৰ সম্পৰ্কীয় মানুহ নহয়, ঘৰৰ সম্পৰ্কীয় মানুহে কান্দিবই। সেইখিনি সময়ত আপোনাক লাগিলে আপুনি ককাই ভাইৰ লগত কাজিয়াই নালাগক কিয়, সেইখিনি সময়ত সিহঁতৰো বেজাৰ লাগিব, কাৰণ আপোনাৰ ককায়েক এজন বা ভায়েক এজন হেৰুৱাই গৈছে, মানে হেৰুৱাই পেলাইছে। সেইখিনি সময়ত দুখ লাগিব, লাগিলে আপোনাক দেখিবই নোৱাৰে হওক। জয়ন্ত দাসে কৈছে যে বেলেগ মানুহৰ কথা, যে আপোনাক যেতিয়া জুই জ্বলাবলৈ আহিব, শ্মশানলৈ নিবলৈ আহিব, বা আপুনি সেই সময়ত আপোনাক দেখি বা আপোনাৰ সেই নিথৰ দেহটো দেখি যে কান্দে যে জয়ন্ত দা আমাক কিয় এৰি থৈ গ'ল, আপুনি ইমান ধুনীয়া আছিলে। আপোনালোকে চাবচোন, এটা কথা কওঁ, যিমান ভাল মানুহে নহওক কিয়, জীয়াই থাকোঁতে সেই মানুহজনে কৰা ভাল কামখিনি মানুহে গম নাপায়, নেদেখে। যেতিয়া নেকি মানুহজন মৰি যাব, সেই মৰাৰ সময়ত বু বাবা ওলাব যে মানুহজন ভালেই আছিলে দেই, এনেকুৱাহে তেনেকুৱাহে, এই সকলোখিনি কথা। যিহেতুকে দিয়ক, বহুকেইখন চিনেমাত সেই ৰাজু দাই, সেই জয়ন্ত দাসে কাম কৰিছিল, আৰু সেই যিখন চিনেমাত তেখেতে পিতা পুত্ৰ, নায়ক, ৰামধেনু আৰু কিখন আছিলে মই পাহৰিলোঁ, সেই চিনেমাখনত বহু সমাদৰ লাভ কৰিছিল ৰাইজৰ। সঁচাকৈ এজন অভিনেতা আমি হেৰুৱাইছোঁ। তেনেকুৱা এজন অভিনেতা পাবলৈ আমি পাম নে নেপাম সেইটো আশা কৰিব নোৱাৰি, কিন্তু সকলো মানুহৰ লগতে সেই অভিনেতাজনে মিলিব পাৰিছিল, আৰু বহু জ্ঞান আছিল। আৰু সেইজন অভিনেতা আপোনালোকে জানেনে, এবাৰ দুবাৰ নহয় 3বাৰকৈ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিল। সঁচাকৈ এই কথাটো মই আপোনালোকক ক'লোঁ। যিহেতুকে দিয়ক, মই আপোনালোকক সেই জয়ন্ত দাসৰ বা সেই ৰাজু দাৰ কথাখিনি ক'লোঁ। আৰুনো কি ক'ম, বেয়া লাগিছে। আৰু ঠিক তেনেদৰে মই এটা কথা কওঁ, এইখিনি কথা কোৱা মই আচলতে ক'ব লাগে নালাগে নাজানো। জয়ন্ত দা যি ধৰণে আমাৰ মাজৰ পৰা হেৰাই গৈছে, মই জয়ন্ত দাৰ কাৰণে কন্দা নাই বা মোৰ চকু জলজলীয়া হোৱা নাই, মোৰ আমাৰ ঘৰৰ ককা আইতাৰ কাৰণে হৈছে। মোৰ বয়স আজিৰ সময়ত 28 বছৰ, আৰু মই 27.5 বছৰমানলৈকে, এতিয়া আমাৰ ককা আইতা ঢুকুৱা 3 মাহমান হৈছে, মই ইমানখিনি সময়লৈকে ককা আইতাক পাইছিলোঁ। ককা আইতাৰ লগতে মই ডাঙৰ হ'লোঁ বুলি ক'লোঁ। মা পাপাই মোক জন্ম দিলে, কিন্তু মই বেছিকৈ আইতাৰ লগত থাকি মই ডাঙৰ দীঘল হৈছিলোঁ। যেতিয়া নেকি মই সৰু আছিলোঁ, সৰুতে মই ককা আইতা মৰম চেনেহখিনি পাইছিলোঁ, পেহী পেহা চবৰে পাইছিলোঁ, আজিও পাই আছোঁ। কিন্তু সেইখিনি সময়ত মই ককা আইতাক ভাল পাইছিলোঁ। যেতিয়া নেকি মই ডাঙৰ হৈ আহিলোঁ, মই জনা হ'লোঁ, মটৰ চাইকেল ল'লোঁ, কলেজত পঢ়িলোঁ, ছোৱালী ভাল পালোঁ, তেতিয়া মই কি হ'ল, ককা আইতাক বেয়া পাবলৈ ধৰিলোঁ। মই পুনৰ কওঁ, মই জয়ন্ত দাৰ বাবে কন্দা নাই, মই ককা আইতাৰ বাবে কান্দিছোঁ।
আনে বেয়াই নাপাওক কিয় ককা আইতাক, কিন্তু ময়ো বেয়া পাইছিলোঁ, কিন্তু আমি বেয়া পালেও ককা আইতাক মই মাত বোল কওঁৱে, লাগিলে মই উপলিঙে নকওঁ কিয়। মই ককা আইতাক বহুত উপলিঙে পিছলিঙে কওঁ, ককা আইতাহঁতে উপলিঙে একোৱে ভাল নাপায়। মই উপলিঙে কৰিলে মোক গালি পায়, বহুত গালি পায়। মই ককা আইতাক হেৰুৱাইছোঁ। আৰু এটা কথা মই কওঁ, মই লাকি আছিলোঁ। বহুত মানুহে ককাক, আইতাক, দেউতাক, মাক কাকোৱে নাপায়। আৰু মোৰ নাই বুলি ক'বলৈ মই ক'বই নোৱাৰিম, মোৰ সকলো আছে। কি বোলে মই খাবলৈ পোৱা নাই, কি বোলে মই পিন্ধিবলৈ পোৱা নাই, কি মোৰ সম্পৰ্কীয় মানুহ নাই, কি বোলে মমাই নাই, মামী নাই, বৈয়াই নাই। ককা আইতাক মই ইমান দিনলৈকে পালোঁ, কিন্তু ককা আইতাৰ বাবে মই ভাল কিবা এটা কৰিব নোৱাৰিলোঁ। সময়ে সময়ে কাজিয়া লাগোঁ। বাৰু দিয়ক, ককা আইতাটো ঘূৰি নাহে। ঠিক তেনেদৰে ককা আইতাহঁতৰ দৰে ময়ো এদিন মৰিম, ময়ো মৃত্যু হ'ব, পপা মাও এদিন মৰিব। কিন্তু আমি জীয়াই থকা দিনকেইটা সেই ৰাজুদাৰ দৰে ভালকৈ কামখিনি কৰিব লাগে। আৰু ময়ো আজি এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক কওঁ, ময়ো এনেকুৱা কিছুমান মোৰ ভাল কাম কৰিবলৈ মন আছে। আচলতে কি, মই অকণমান পিছপৰা শ্ৰেণীৰ, যদি মোৰ টকা পইচা থাকিলেহেঁতেন মই মানুহক সহায় কৰিব পাৰিলোহেঁতেন, কিন্তু নাই। কিন্তু সেইখিনি সময়ত যদি টকা পইচা আহি যায়, মই মানুহটো কেনেকুৱা পৰিৱৰ্তন হৈ যাওঁ সেইটো ময়ো নাজানো, কিন্তু মানুহক সহায় কৰা মোৰ মন এটা আছে, আশা এটা আছে। বাৰু দিয়ক, আজিৰ ভিডিঅ'টো ইমানেই। মই কান্দি কাটি দেখুৱাৰ বাবে মোক আপোনালোকে বেয়া নাপাব, কাৰণ মই পুনৰ কওঁ, জয়ন্ত দাসক ময়ো বেয়া নাপাওঁ, ভাল পাওঁ। সেই ৰাজুদাক ময়ো ভাল পাওঁ, কিন্তু মোক ককা আইতালৈ মনত পৰি গ'ল। সেই জয়ন্ত দাও ঘূৰি নাহে যিমান আপুনি কান্দিলেও, আৰু আমাৰ ককা আইতাও সেই যিমান কান্দিলেও ঘূৰি নাহে। কিন্তু ককা আইতা ভালকৈ থাকক, সেই জয়ন্ত দাসো ভালকৈ থাকক, ক'ৰবাত আকৌ জন্ম লওক। তেনেকুৱা এজন জয়ন্ত দাস যে কাৰোবাৰ পুত্ৰ হৈ বা জীয়ৰী হৈ জন্ম লওক, তাৰে কামনা কৰিছোঁ। আৰু ময়ো ককা আইতাৰ কথা কৈছোঁ, ককা আইতা পুনৰ জন্ম হওক ক'ৰবাত, আৰু সেই ককা আইতাক যে মই লগ পাওঁ, কথা পাতোঁ, লাগিলে মই নেজানোৱে, মই ককা আইতাক যে লগ পাওঁ,